অ হেৰি হেৰি ক'ত আছে শুনিছেনে বাৰু? এইফালে ওলাই আহকচোন, ওলাই আহক। হেৰা কি হ'ল হে? ইমান একেবাৰে লৰালৰিকে মাতিলে যে তুমি? কিবা হ'ল নেকি? লৰালৰিকে একেবাৰে মাতিবলগীয়া কথা আকৌ। হেৰি নহয়, মাজনী আহিব বোলে আমাৰ ঘৰলৈ। মাজনী আহিব নি? আৰু সেই মাজনী মানে জয়পলটো নাহে নেকি? জয়পলটো ৰ'ব, সেই জোঁৱাই এতিয়া সময় পায় নে নাপায় নে? তাৰ আকৌ বোলে সেই অফিচৰ বোলে ছুটি নাই, বিহুকেইদিন ছুটি ল'লে যে, সেইকাৰণে বিহুত আহিব নোৱাৰিলে আকৌ। তাকে বোলো সেই মই কৈছিলোঁ জোঁৱাইক লৈ আহিবলৈ। তাই এতিয়া কি কয় জানো পাই, অকলে আহেনে কিয়ে কয়নে? দেই ছোৱালীজনী ইমান দিনৰ মূৰত আহিব পাই, মনটো কিবা ভাল লাগি গৈছেগৈ অ'। হেৰি কৰা, এই কি বজাৰত কি আনিব লাগিব তুমি লিষ্টখন বনাই দিয়া মোক। মই বজাৰটো কৰি আনোগৈ পাই। ছোৱালীজনী আকৌ আহিব, তাইক একদম ধুনীয়াকৈ খুৱাই পঠিয়াব লাগিব দেই। সেই বজাৰ লিষ্টখন দিম বাৰু। সেই সৰু মাজনী ক'ত গ'ল বাৰু? তাই যে একদম ঘৰত নাথাকে, যদি অকল আৰু ঘূৰিয়ে ফুৰিব পাই। তাইক বোলো খবৰটো দিওঁ। নহয়, তাই আছে, ঘৰতে আছে, পিছফালেহে আছে। ৰ'বা মই মাতি দিওঁগৈ, ৰ'বা। আজি তাই ঘৰতে আছে নেকি? যাওকচোন, যাওক মাতি দিয়ক, যাওক। তাইকো সেই কম কথাটো, তাইও শুনি বৰ ভাল পাব। ৰ'বা। দেহি ইমান দিনৰ মূৰত ছোৱালীজনী আহিব, মনটো বৰ ভাল লাগিছে পাই। বিহুৱে সংক্ৰান্তিয়ে নিজৰ ল'ৰা ছোৱালীবোৰ ঘৰলৈ আহিলে বৰ ভাল লাগে মনটো। মাজনী, সৰু মাজনী, সৰু মাজনী, এইফালে আছোন, এইফালে। কি হ'ল দেউতা, ইমান লৰালৰিকে মাতিলে যে? আজি বা আহিব নহয়, গম পাৱ নাই তই? বা আজি বা আহিব নেকি আমাৰ? হে মা, আজি কি বা আহিব নেকি আমাৰ? আকৌ বা আহিম বুলি কৈছে। সেই তই ঘৰ চবোৰ ভালকৈ চাফা কৰি দিবি দেই। আহিজনী এনেও লেতেৰা পেতেৰা হ'লে মানে বৰ ভাল নাপায়। তই ভালকৈ ঘৰ চবোৰ চাফা কৰগৈ। তাই সেই দুপৰীয়া পোৱাকৈ আহিম বুলি কৈছে, পাবহি অলপ পিছত। হ'ব দিয়া, মই ঘৰ চবোৰ চাফা কৰোঁগৈ দিয়া। আৰু সেই মোকো বজাৰৰ লিষ্টখন বনাই দিয়া, কি আনিব লাগে, কি আনিব নালাগে। সেই আজি হাঁহ এটাকে খাওঁ বুলি ভাবিছোঁ, ঘৰৰ হাঁহ এটাকে মাৰোঁ নে কি কোৱা? ঘৰৰ হাঁহ এটাকে মাৰ। কোমোৰা সেই আছে, চাংঘৰত থৈ দিছোঁ মই কোমোৰা। একদম বগা কোমোৰা, একদম ধুনীয়াকৈ বনাম আৰু গোটেইকেইটাই খাম আৰু ধুনীয়াকৈ সাজ দেই আজি। ঠিক আছে, তুমি আহা বজাৰৰ লিষ্টখন দি আহা, নহ'লে আকৌ কথা পাতি থাকোঁতে মাজনীয়ে পাবহি নহ'লে। বলক মাজনী, সেই তই যা, ঘৰ চব একেবাৰে চাফা কৰিব লাগে আৰু। ঠিক আছে মা। বা আহিলে ভালেই হ'ব, দুটকামান তাইৰ পৰা সৰকাব লাগিব ৰ। হেৰি, মাহঁতৰ ঘৰলৈ আপুনি যোৱা হ'লে মাহঁতে বৰ ভাল পালেহেঁতেন, গম পাইছেনে? আপুনি বাৰু কেনেবাকৈ কৰি ছুটিটো মিলাব নোৱাৰিব নি? নোৱাৰিম মই অঞ্জনা, পৰা হ'লেতো মই নিশ্চয় গ'লোহেঁতেন। মোৰো যাবলৈ বহুত মন আছিলে। বহুত দিন হ'ল ময়ো যোৱাই নাই নহয়। আকৌ বিহুতে ছুটিকেইটা লৈ ল'লোঁ নহয়। এতিয়া মই মিলাব নোৱাৰিম, বুজিছা। তুমি মা দেউতাক ক'বা দেই, মোক বেয়া নাপাবলৈ। মোৰ যাবলৈ খুব মন আছিলে অ'। হ'ব আৰু তেতিয়াহ'লে দিয়ক, যদি আৰু ছুটিটো মিলাব নোৱাৰি কেনেকৈনো যাব। পিছে এতিয়া মোক কোনে থৈ আহিবগৈ বাৰু? মই ৰহিমক কৈ থৈছোঁ, সি তোমাক চাৰিআলিলৈকে থৈ আহিবগৈ। তাৰপিছত তুমি বাছতে গুচি যাবা ইডোখৰ, কাৰণ মই এতিয়া অফিচলৈ যাবই লাগিব। তুমি ভাত পানী খাই বৈ ধুনীয়াকৈ আজৰি হৈ যাবা। মই ৰহিমক কৈ থৈছোঁ দেই। আৰু গৈ পাই মোক ফোন এটা কৰিবা। আৰু মাৰ আগত কেইদিন থাকা ধুনীয়াকৈ থাকি আহিবা। মোৰ কথা চিন্তা কৰিব নালাগে, মই নিজে সকলো কাম কৰি ল'ব পাৰিম। ঠিক আছে বাৰু দিয়ক। আৰু এটা কথা নহয়, মাৰা ঘৰলৈ যাবলৈ ওলাইছা হয়, কিন্তু তুমি কি লৈছা বাৰু? বজাৰ সমাৰবোৰ চব কৰিলানে? কৰিলোঁ, মই সকলো বজাৰেই কৰিলোঁ। মা, ভণ্টি, দেউতা সকলো কাৰণে মই বজাৰ কৰি ল'লোঁ। আৰু মিঠাই আজি যাওঁতে লৈ যাম। আৰুনো কি নিম আৰু, পিঠা পনা মাহঁতৰ ঘৰত আছেই, পিঠা পনা সেইকাৰণে নুপুৰিলোৱে আৰু। ঠিক আছে তেতিয়াহ'লে দিয়া। মই অফিচলৈ যাওঁ, তুমি ধুনীয়াকৈ যাবা দেই। আৰু গৈ পাই মোক ফোন এটা কৰিবা। ঠিক আছে, যাওক আপুনি, মই গৈ পাই ফোন কৰিম বাৰু। মানুহজন লগত যোৱা হ'লে মাহঁতে বৰ ভাল পালেহেঁতেন পাই, কিন্তু এতিয়া উপায়ো নাই নহয়, তেওঁৰ ছুটিকেইটাও শেষ হ'ল। হ'ব আৰু অকলেই যাওঁচোন এইবাৰ। অকলে গৈ দুদিনমান মাহঁতৰ ঘৰত থাকি আহিবগৈ লাগিব। আৰু মানুহজনো বাৰু সঁচাকৈ ভালেই দেই, তেওঁ একো এইবোৰ থকা কথা একো নিদিয়ে হেৰৌ। পইচা কেইটকামানো দিছে বজাৰ সমাৰ কৰিবলৈ, মাহঁতলৈ নিবলৈ। এনেকুৱা মানুহে লাগে পাই। যাওঁ, মই ইয়াত এতিয়া কথা ভাবি থাকিলে মানে মোৰ দেৰিয়ে হ'বগৈ। ভাত পানী খাবলৈ আছেই, বাচন বৰ্তন গোটেই সমস্ত কাম সোপা কৰিহে যাব পাৰিম আকৌ। যাওঁ পাই, কামখিনি কৰি লওঁগৈ, সোনকালে আজৰি হওঁগৈ। মনটো ভাল লাগি গৈছেগৈ ইমান বছৰ মূৰত মাহঁতৰ ঘৰলৈ যাব ওলাইছোঁ মই। ছোৱালীজনীনো কেতিয়া পাবহি আৰু দেই, চাইকে এবাৰ চকু বিষাই গৈছেগৈ আৰু। ইমানকেনো কেলে চাই থাকিব লাগে? ছোৱালীজনী আহি পাবহি নহয়, ব'লাচোন, ব'লা ভিতৰলৈকে ব'লা। তাকে ছোৱালীজনী পাই ইমান দেৰি কৰিছে, এতিয়ালৈকেতো আহি পাবহি লাগিছিলে। অথনি দেখোন ওলাওঁতেই ফোন কৰিলে, এতিয়া আকৌ সি ফোন কৰিছিলোঁ, ফোনটো দেখোন ৰিচিভেই কৰা নাই। কিবা হ'ল আকৌ? ৰ'বা আহিব নহয়, ৰ'বা। ইমাননো টেনশ্যন কেলে লৈছা তুমি? আৰু সেই সকলোবোৰ বস্তু বনাই হ'লনে তোমাৰ, নে আৰু বনাবলৈ কিবা বাকী আছে? নাই, সকলোবোৰ বনাই হৈ গ'ল, খালি তাই অহালেহে বাট চাই আছে পাই। মা,
দেউতা মাজনী পালিহি মাজনী মাজনী পালেহি ভালে ভালে পালেহিনে তই অথনিৰ পৰা মাৰে হেৰ এডোখৰ ৰখি ৰখি চাই আছে কেতিয়া আহিবকে মই বোলো সেই যোৱাচোন ভিতৰলৈকে যোৱা তা আহিব নহয় বোলো সেই ভালে ভালে পালেহি নহয় তই ভালে ভালে পালেহি মা দেউতা তোমালোকৰ সকলোৰে ভালনে সকলো ভালে আছা আৰু আমাৰ ভণ্টি ক'ত গ'ল ভণ্টি যে ওলাই অহা নাই একেলগে আমাৰ সকলোৰে ভাল মাজনী ভিতৰলৈকে সেই ভণ্টি ভিতৰতে আছে ভিতৰলৈকে যাওঁ মাজনী আহ ভিতৰলৈকে আহ ব'লক মা দেউতা ব'লা ভিতৰলৈকে যাওঁ ব'লা মই আহিছোঁ বুলি গম পায়ো ভণ্টি যে এতিয়ালৈকে ওলাই অহা নাই মা তাই সেই ভিতৰত কিবা বনাই আছে পাই মাতি দিওঁ মাজনী মাজনী আছে না বায়ে পালেহি নহয় ওলাই গৈছোঁ মা ৰ'বা বাকী আৰু মাজনী হেৰি কচোন জোঁৱাই ঠিকে আছেনে জোঁৱাই ভাল নহয় খবৰ ভালেই মা তেওঁ ভালেই তেওঁ আহিবলৈ মনটো কৰিছিলে তাৰপৰা আকৌ সেই বিহুত কেলৈ ছুটিকেইটা লোৱা নাই জানো সেইকাৰণে আকৌ এতিয়া ছুটি ল'ব নোৱাৰে আকৌ মিলাব নোৱাৰিলে সেই তেওঁ আকৌ মনটো বৰ দুখ কৰিছে পাই তেওঁ আহিবলৈ মন এটা আছিলে মই বোলো হ'ব দিয়া আৰু বোলো উপায় নাই নহয় এতিয়া আহিব নোৱাৰিলেনো কি কৰিবা বোলো তাকে হেৰ আমিও সেই জোঁৱাই অহা হ'লে বৰ ভাল পালোহেঁতেন হেৰ সেই বিহুত কেলে নাহিলি বিহুত যদি ছুটিকেইটা আছিলে তেতিয়া আহিব পাৰিলেহেঁতেন আকৌ সিও আহিলেহেঁতেন এইফালে শাহুৰ শহুৰ কোনোৱে নাই আৰামত ঠিক আহিব পাৰিলেহেঁতেন বিহুত দিনাখন নাহিলে আকৌ এতিয়া অকলে তাই দি থৈ আহিছ নিজে নিজে ভাত পানী বনাই খাব লাগিব ধেমালি কথা নি এইবোৰ নহয় মা শাহুৰ শহুৰ নাই কি হ'ল সেই এওঁ আকৌ লগৰবোৰ বিহুৰ দিনাখনৰ পৰা এদাই হোৱাই নাই ইটো আহিছে সিটো আহিছে আকৌ মোৰ লগৰ ছোৱালীবোৰ আহিছে আকৌ বিহু খাবলৈ তাৰপৰা এওঁ পাৰিব ভাত পানী বনাই নিজে খাই নহয় আগতে খাইছে নহয় পাৰিব তেওঁ মোক কৈছে যেদিন থাকি আহিবা বোলে মাৰ ঘৰত সেই বুলি কওঁতেহে আহিছোঁ আমাৰ নহ'লেনো নোৱাৰা হ'লেনো কেলেই থৈ আহোঁ বাৰু অকলে তেওঁক এৰি থৈ নাহোঁ নহয় মই বা পালিহি তই কি খবৰ তোৰ ভালনে বা ভালেই তোক মই বেয়া পাইছোঁ যা তই অথনি বাৰু কেলৈ ওলাই অহা নাই মইতো আহিলোঁ বুলি তই অথনি গম পাওঁ নহয় মই তোৰ কাৰণে ধুনীয়া ধুনীয়া বস্তু বনাইছিলোঁ আকৌ ভিতৰত সেইকাৰণে ওলাই অহা নাছিলোঁ পিছে তইনো মোলৈ কি বনাইছ কচোন এতিয়ানো কেলৈ কম খাবলৈ আহিলে মানে দেখিবি নহয় আছোঁ ন আগতে হাত মুখবোৰ ধুই লহি মাজনী হাত মুখবোৰ ধুই লহি ব'লা মা খানাটো কিন্তু সঁচাকৈ বহুত টেষ্টি বনালে দেই হাঁহ আৰু কোমোৰা কণ যে ইমান ভাল লাগিলেও খাই তই আজিকালি বহুত ধুনীয়া ধুনীয়া খানা বনাওছ ন আকৌ মই আজিকালি জানো নহয় বনাব বাই তই মোলৈ কি আনিছ কচোন অথনি বাৰু তোৰ লগত মই বহুত কথা পাতিলোঁ আৰু তোক মই ধুনীয়াকৈ ভাত শাকো বনাই খোৱালোঁ তই এতিয়া মোলৈ কি আনিছ কচোন মই তহঁতৰ কাপোৰ লৈ আহিছোঁ আকৌ তুলি আনিছোঁ মালে আনিছোঁ দেতালে আনিছোঁ সেই মাহঁতৰ ৰুমতে আছে তই চাবিগৈ আকৌ গৈ পেলাই হয় নেকি তই আমালৈ কাপোৰ আনিছা নি দেখি মোৰ মৰমৰ বা এজনী হ'ব তই মোক এতিয়া তেল মাৰিব নালাগে তেল নাই মৰা দে মই বনাই কৰি খোৱালোঁ এতিয়া মোক এনেকৈ ক'ব লাগিছ তই আৰু হেৰি নহয় ভিনদেউ কেলৈ নাহিলে কচোন ইমান দিনৰ মূৰত তই আহিছ আমাৰ ঘৰলৈ ভিনদেউটোৰ লগত আহিব নোৱাৰে নহয় ভিনিয়াৰ ছুটিয়ে নাই বিহু ছুটি ল'লে আকৌ আহিব আৰু আকৌ কেতিয়াবা মই যোৱাৰ পিছত পঠিয়াম বাৰু এদিন তই ইয়ালৈ জানো কেতিয়া আহিব আৰু সেই তই ৰচোন দেই মই বাচনবোৰ ধুংগৈ ময়ো যাওঁ তই নহ'লে আকৌ বেয়া পাবি নহয় অকলে ধুবলৈ আহ মানুহজনী ঘৰলৈ যোৱাৰ পৰা ৰুমটোলৈ আহিবলৈ মনেই নোযোৱা হ'ল ঘৰখনত থাকিবলৈও মন নোযোৱা হ'ল অকলে কিনো কৰিম লগত কোনোবা থকা হ'লেও বেলেগ কথা ময়ো যদি যাব পৰা হ'লে ভালেই আছিলে তাইক আকৌ সোনকালে মাতিবলৈও বেয়া হৈছে নহয় কালি গৈছেহে দুদিনমান বোলো মাকৰ ঘৰত থাকি আহোঁগৈ ময়ে কৈ পঠিয়ালোঁ বাৰু এতিয়া আকৌ যদি ময়ে মাতোঁ কথাটো বেয়া হ'ব নহয় থাকোঁ আৰু এনেকৈ অকলে মানুহজনলৈ ফোন এটা কৰোঁ নেকি কিনো কৰিছে পাই অকলে আকৌ এৰি থৈ আহি বেয়াও লাগিছে এনেকৈ আকৌ আগতে আকৌ কলে থৈ অহা নাই নহয় এইফালে কামলৈও যাব লাগে ভাত পানী বা খাইছেনে নাই খোৱা নে টাইমতে ফোন এটাই কৰি লওঁচোন হেল্ল' হেৰি শুনিছে শুনিছেনে বাৰু শুনিছে আমাৰ ঘৰটোত নেটৱৰ্কটো নাপায়ো শুনিছেনে বাৰু কি কৰিছে আপুনি মই সেই আছোঁ মই বোলো ফোন এটা কৰিছোন কামলৈ যাওঁতে ভাত পানী বনাই খাইছে নাই নে নোখোৱাই গৈছে নি আকৌ আছে সকলোৰে ভাল আপুনি সেইবোৰ চিন্তা কৰিব নালাগে হেৰি নহয় খোৱা বোৱাবোৰ ভালকৈ কৰিব দেই মই যামেই বাৰু সোনকালে বেছিদিন নাথাকোঁ মোৰ ইয়াতো মনটো ভালকৈ বহাই নাই আপোনাকো এৰি থৈ আহিছোঁ যে হ'ব ঠিক আছে দিয়ক ৰাখিছোঁ দেই ভালকৈ থাকিব হ'ব দিয়ক বেয়া লাগে আকৌ হেৰো অকলে কিনো কৰিছে আৰু পাই বেছিদিন নাথাকোঁ আৰু যামগৈ আৰু সোনকালে মাজনী কি ভাবি আছনো তই নাই দেউতা একো ভবা নাই সেই কোনোবা ফালে গৈছিলে নি আপুনি সেই ৰাজু ঘৰৰ পৰা আহিলোঁ কাকো গৈ ভাত পানী খালি নহয় তই খালোঁ সেই আপুনি আকৌ গুচি গ'লে ভাত খোৱাৰ সময়ত সেই ভাতটো খাই ল'বগৈ দেই
মই ভাতটো খামগৈ। পিছে মাজনী হেৰি নহয়, জোঁৱাই পোৱালিটো কেনেকুৱা? তোক বাৰু মৰম চৰম কৰেনে? ভাল 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 দেউতা, তেওঁ বহুত ভাল, বহুত মৰম কৰে মোক। একদম মই মানে ভগৱানকে ধন্য দিছোঁ আৰু বুজিছেনে, তেওঁক যে মই পালোঁ। হয় হয়, সঁচাকৈ মানে বহুত ভাল, মোক প্ৰতিটো কামত সহায় কৰি দিয়ে। বহুত চিন্তা কৰে মোলৈ। হওক দে পাই, সেই ভালকৈ থকাটোৱে বিচাৰোঁ আমি। আমাৰনো আৰু সুখ ক'তনো আৰু। তোক এতিয়া বিয়া দিলোঁৱেই, এতিয়া সৰু মাজনীক দিব পাৰিলে আৰু একেবাৰে আমি আজৰি আৰু ধুনীয়াকৈ মৰিব পাৰিম আৰু দুইটা। হে দেউতা, কিনো অকল মৰাৰ কথা কৈ থাকা তোমালোকে। অকল খালি মৰা, আমি তোমালোকক ক'তো যাব নিদিওঁ। ভণ্টিয়ে চাব, মই চাম, কেলৈ চিন্তা কৰিছা মানে বাৰু। আৰু হয় বাৰু দেই, ভণ্টি বিয়াখনৰ কথাটো চিন্তা কৰিব হ'ল বাৰু। তাইক আকৌ সুধি চাব লাগিছিলে, কোনোবা আকৌ পচন্দ কৰি থোৱা আছে নেকি। আমাকনো তাই ক'ত ক'ব, তইহে যদি উলিয়াব পাৰোঁ আৰু। পিছে আজিলৈকে বাৰু শুনা নাই কাৰো মুখত কোনোবা পচন্দ কৰি থোৱা আছেই নে নাইয়ে নে। তই বাৰু তেওঁ সুধিবিচোন বাৰু। পিছে মাজনী দুদিনমান থাকিবি নহয় তই? কেইদিনমান থাকিম বুলিয়ে ভাবিছিলোঁ। পিছে তেওঁ আকৌ ঘৰত অকলে আছে নহয়, কিনো খাইছে কিনো বৈছে। আকৌ কামলৈও যাব লাগে নহয়, ৰাতিপুৱা ভাত বনাই খাইছে নে নাই খোৱা নে। বেলেগ আৰু ঘৰত কোনো মানুহ নাই যে, বৰ দিগদাৰ হয় সেইকাৰণে। সেই চাওঁচোন কেইদিন থাকিব পাৰোঁ। হয় বাৰু কথাটো। তেওঁ দুদিনমান থাকিবি আকৌ, আহিছহে আৰু কালি, আৰু দুদিনমান থাকিবি দেই। থাকিম বাৰু দিয়া দেউতা। পিছে তুমি এতিয়া মোৰ লগত কথা পাতিব নালাগে, ভাতকেইটা খাই লগে যোৱা। আমি চবেই ভাত খালোঁ, তুমিহে আছা অকল। হ'ব দে মই খাই লওঁগৈ দে। ঘৰলৈও বহুত দিনৰ মূৰত আহিছোঁ, যাবলৈও মন যোৱা নাই, কিন্তু উপায়ো নাই, যাবতো লাগিবই, মানুহজনো অকলেই আছে। ঐ চিনেমা বাইদেউ, ঘৰত মানুহ নাই নেকি? ঐ দীপালি, আহ আই, বহুত দিনৰ মূৰত দেখিছোঁ তোক। ককাইদেউ আহিলোঁ আকৌ, বোলে সেই ডাঙৰজনী ছোৱালী হিচাপে লগা 3 দিনমান হ'ল বোলে ঘৰতে থকা, গমেই নাপায়ো। আজি আমাৰ জনে কওঁতেহে গম পাওঁ। তাকে বোলো চাই আহিমচোন কেনেকুৱা জনী হৈ আছে তাই। বিয়া দিয়াৰ পৰা দেখাই নাই তাক বহুত দিন হ'ল। ভালেই কৰিলে গো, আহ ভিতৰতে বহি আহ। বলক। হেৰা শুনিছা, ওলাই আহা, এই দীপালি আহিছে। দীপালি, বহুত দিনৰ মূৰত আহিছ মতি। আহ বহি আহ। বহিমগে ৰ'ব। সেই মই বোলো ছোৱালীজনীক চাই যাওঁ আকৌ বোলো। ছোৱালীজনী আহিছে বোলে আপোনালোকৰ ডাঙৰজনী। আহিছে বহি আছো না। হেই আপুনি সেই দোকানৰ পৰা পানী গৈছে নাগে যাওকচোন, ঘৰত পানী নাইকিয়া হ'ল। গৈছোঁ ৰ'বা। হেৰি দীপালি, তই বচোন দেই, মই দোকানৰ পৰা আহোঁগৈ ৰ। যাওক মই বহিছোঁ যাওক। দীপালি বাইদেউ দেখোন, বহুত দিনৰ মূৰত দেখিছোঁ। কেনেকুৱা, ভালনে আপোনাৰ? ভাল তোৰ ভালনে বাৰু? এই তোকে চাবলৈ আহিলোঁ হেও, বিয়া দিয়া পাবলৈ দেখাই নাই ছোৱালীজনী, কেনেকুৱা নহয় চাই আহিবিচোন। ভালে কৰিলে আকৌ, মোৰ ভাল আপোনাৰ ভালনে? ভাল। সেই জোঁৱাই পোৱালিটো নাহিলে নি? নাই, তেওঁ সেই কামৰ পৰা ছুটিয়ে নাপালে। সেই মাঘৰ বিহু ছুটি লৈছিলে যে, সেইকাৰণে এতিয়া মিলাবই নোৱাৰিলে। সেইকাৰণে ময়ে অকলে আহিব লগা হ'ল। পিছে কেইদিনমান থাকিবিনে তই? নাই খুৰীদেউ, মোৰ সেই যাবই হ'ল। কাইলৈ যামগৈ বুলি ভাবিছোঁ। অহা আপোনাৰ 3-4 দিনমান হ'ল নহয়, তাকে বোলো যামগৈ আৰু কাইলৈ। আহিছিলিহে, যাওঁনে থাক দুদিনমান মৌতি। নোৱাৰে, সেই জোঁৱাই পোৱালিটো অকলহে নহয় জানো, ঘৰখন কি বা কৰিছে কিনো নাই। তাকে আমাৰো পঠিয়াবলৈ মন নাই, আকৌ উপায় নাই নহয়, তাই যাবই লাগিব আৰু। হয় বাৰু দে, অকলহৰীয়া মানুহ বৰ দিগদাৰ হয় নহয়। খুৰীদেউ আপোনালোকে কথা পাতক দেই, মই সেই চাপনিখন কৰি আনিমগৈ ৰ'ব। যা। মাজনী আগৰ মাজনীৰ নিচিনাই হৈ আছে আৰু দেই ছোৱালীজনী। ঠিকেই কৈছে তই, একেবাৰে আগৰজনীৰ নিচিনা হৈ আছে আৰু। পিছে হেৰি নহয় বাইদেউ, ডাঙৰজনীক বাৰু দিলে, আকৌ সৰুজনী চিন্তা চৰ্চা কৰিব হ'লেই নে, আকৌ পচন্দ কৰি থোৱা আছেই নি আকৌ ক'ৰবাত? তাইহে গম পাব আৰু, যদি পচন্দ কৰি থোৱা আছে আৰু সেইটোলৈকে দিম আৰু চাই চিতি, হয় ন? ভাল নে বেয়া আকৌ আমি চাই ল'ব লাগিব নহয়, যধে মধে আকৌ দি দিব নোৱাৰো নহয়, ছোৱালী জীৱনৰ কথা আছে। হয়, আজিকালি আকৌ ছোৱালী যধে মধে দিবলৈও ভয়, যিবোৰহে আৰু কাণ্ড কৰে মানুহবোৰে, পিছতহে গম পায় আৰু। খুৰী, মা, আহক, চাহ হৈ গ'ল, আহক। সেয়া চাহ হ'লেই বোলে, খাই লওঁগে আহ। বলক। কি হ'ল, মনটোনো কেলৈ মাৰি আছে বাৰু? মই আকৌ আহিম নহয়। আহিছিলিহে, যাব হ'লেই নে তোৰ? আৰু দুদিনমান থাকচোন। পৰা হ'লেতো থাকিলেও তেনেই, ভিনিয়েৰটো আকৌ অকলে আছে নহয়, মই আকৌ তাতো থাকিব লাগিব নহয়। জানই দেখোন অকলশৰীয়া মানুহ। আকৌ আহিম নহয় দে, একো নাই, তহঁতিও গৈ থাকিবি আকৌ আমাৰ ঘৰলৈ। হ'ব আৰু দে, উপায়ো নাই নহয়, তোকনো আৰু জোৰ জবৰদস্তিনো কেনেকৈ ৰাখিম আমি। সেইটোৱে কথাটো, তইও এদিন বিয়া হৈ গ'লে মানে গম পাবি নহয়। পিছে দেউতাইতো বিয়াৰ কথা কৈছিলে, হেৰি তোৰ আকৌ কোনোবা চাইড কৰি থোৱা আছে নেকি? মই বিয়া জিয়া নহওঁ দেই বা, মই আকৌ বিয়া হৈ গ'লে মা আৰু দেউতাক কোনে চাবনো? অকলে থাকিব নি দুইটা? নহয় ভণ্টি, তই তেনেকৈ ক'লে নহয়। ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া বিয়া পাতিবই লাগিব। আৰু মা দেউতাক আমি দুজনীয়ে চাম আকৌ। আমাৰ দুজনীক ইমান ধুনীয়াকৈ ডাঙৰ দীঘল কৰিলে, পোহপাল দিলে, আমি আকৌ মা দেউতাহঁতক নাচালে কেনেকৈ হ'ব? তই কচোন, তোৰ কোনোবা চাই কৰি থোৱা আছে নেকি? চাই কৰি থোৱা নাই বাৰু কোনো, কিন্তু মোৰ এতিয়া বিয়া হ'বলৈ মন নাই
হ'ব দে, চাই কৰি থোৱা আছে নাই সেইটোৱে তোৰ পৰা কনফাৰ্ম ল'লোঁ। তোক এতিয়ানো বিয়া হ'বলৈ কোনে কৈছে? ল'ৰা চাবলৈ আছেই, আকৌ পচন্দ হোৱা নোহোৱা বহুত কথা আছে নহয়, বহুত দিন আছে। মই অকল কথাটো সুধিহে থ'লোঁ, মানে তোৰ কাৰণে ল'ৰা চাব পৰা হৈ আছোঁ এতিয়া। হ'ব আৰু দেচোন, এইবোৰনো কি বিয়া চিয়া কথা কৈ আছ, পিছে পৰে পাতিম আৰু কেতিয়াবা। বৈ বৈ, মা দেউতা চাগে আগফালে ৰখি আছে, বৈ। পিছে পৰে পতা কথা নহয় ভণ্টি, বয়স থাকোঁতে মানুহে বিয়াখন পাতি ল'ব লাগে আৰু। তাতে আকৌ ছোৱালীবিলাক কুৰিতে বুঢ়ী বুলি কয় নহয় মানুহে। তেতিয়াহ'লে মই তোলে আৰু ল'ৰা চোৱা ষ্টাৰ্ট কৰি দিম আৰু। হ'বচোন, থ পাই, কিনো কথাবোৰ কৈ আছ। বৈ বৈ, মাহঁতে ৰখি আছে, বৈ। বৈ বৈ। হেৰা, মনটোনো কেলে মাৰিছা? আকৌ ছোৱালীজনী যোৱাৰ সময়ত মন চনবোৰ কি বেয়া কৰি পঠিয়াম বুলি ভাবিছা নেকি তুমি? আহিছিলহে তাই, চাওকচোন, যাব হ'লেই আৰু দুদিনমান থাকিব পৰা হ'লে। আকৌ আহিব নহয় তাই, মনটো নামাৰিবা আকৌ। কি হ'লনো, মনটোনো কেলে মাৰিছা? চাচোন মাজনী, মাৰে আকৌ কেনেকৈ মনটো মাৰিছে। মই কৈছোঁ তাই আকৌ আহিব নহয়, তই বুজাচোন, বুজা। মা, মনটো নামাৰিবা আকৌ, মই আকৌ আহিম নহয় দেই। অহাবাৰকৈ আহিলে মানে জয় পোৱালিকো লৈ আহিম, আমি দুয়োটা বহুত দিন থাকি যাম দেই মা। আকৌনো কেতিয়া আহিবি তই ঠিক নাই, এইবাৰ ইমান দিনৰ পিছত আহিছ, সোনকালে আহিবি দেই মাজনী। এইবাৰ জোৱাইকো লৈ আহিবি আৰু লগতে। ঠিক আছে মা, তুমি খালি মনটো বেয়া নকৰিবা। মই যোৱাৰ সময়ত তুমি ভালকৈ মোক হাঁহি মুখেহে পঠিয়াব লাগে, মনটো মাৰি থাকিলে আকৌ মোৰ মনটো বেয়া লাগিব নহয়। হ'ব দে বাৰু, মই মনটো বেয়া নকৰোঁ, তই খালি ভালে ভালে যাবি দেই মাজনী। গৈ পাই লগালগ ফোন এটা কৰিবি মোলৈ। হ'ব হ'ব, তুমি চিন্তাই কৰিব নালাগে। মোৰ মাজনী, তই সেই বায়ক চব বস্তু ভৰাই দিলি নে বাৰু? দিলোঁ দেউতা, মই সকলোবোৰ ভৰাই দিলোঁ। তেতিয়াহ'লে যা, তাইক সেই অকণমান আগবঢ়াই থৈ আগে যা, নহ'লে ইয়াৰ পৰা দেৰিকৈ ওলালে তাই আকৌ তাত আন্ধাৰ মুন্ধাৰ পাবগৈ। আজিকালি ঠাণ্ডা দিন নহয় জানো, সোনকালে আন্ধাৰ হয়। ঠিক আছে দেউতা। তেতিয়াহ'লে দেউতা, মই আহিছোঁ। মা, মই আহিছোঁ দেই। তোমালোকে মোক একো চিন্তা কৰি থাকিব নালাগে, ভালকৈ থাকিবা, খোৱা লোৱাবোৰ ধুনীয়াকৈ কৰিবা। ভণ্টি আছেই নহয় তোমাক চোৱা চিতা কৰিবলৈ। আকৌ আমাৰ ঘৰলৈ যাবা তোমালোকে দুদিনমান থকাকৈ দেই। হ'ব মাজনী, আমি যাম বাৰু। যা মাজনী, যা, গৈ পাই খালি ফোন এটা কৰিবি দেই, ভালকৈ যাবি। যা, নহ'লে আন্ধাৰ হ'বগৈ, যা গৈ পাওঁতে। ঠিক আছে দিয়া, মই আহিছোঁ দেই। যা।